নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩১ নং খণ্ড। বিয়া হোৱাৰ কিমান বছৰ হ'ল? ৩ বছৰ? নাই, নীলাঞ্জনাই বুজি গৈছে ইতিমধ্যে জীৱন তাইৰ বাবে সহজ নহয়, সৰল ৰেখা নহয়। তাই ভবা মানুহজন শ্যামন্ত নহয়, তাই বিচৰা মানুহজন শ্যামন্ত নহয়। শ্যামন্ত কি তাই আজিলৈকে বুজিব পৰা নাই। শ্যামন্ত আজিকালি কেতিয়াবা ৰাতি নাহে, কেতিয়াবা কয় সি গৈ নিজৰ ঘৰত আছে। শ্যামন্তই সংগীতৰ কি কাম কৰে তাই নাজানে, অথচ সকলোৱে কয় শ্যামন্তৰ প্ৰতিভা আছে, কিন্তু তাৰ স্থিৰতা নাই, তাৰ লক্ষ্য নাই, কষ্ট কৰাৰ মানসিকতা নাই। সহজভাৱে লাগে সকলো তাক, টকা লাগে, খ্যাতি লাগে, ঋণ লৈ ঘি খোৱা মানুহ সি, ঋণ লৈ মদ খোৱা মানুহ সি। সেইবুলি তাক জানো এৰি দিব তাই? তাইৰ আটাইতকৈ বিপদৰ দিনবোৰতে জানো সি তাইলৈ সহায়ৰ হাত আগবঢ়াই দি তাইক আত্মহত্যাৰ পৰা বিৰত ৰখা নাছিল? সি নথকা হ'লে তাই নিৰ্ঘাত আত্মহত্যা কৰিব লাগিলহেঁতেন। শ্যামন্ত ঠিক হ'ব এই কামনাকে কৰে তাই, প্ৰাৰ্থনা কৰে। নহ'লে জানো ধাৰ মাৰিবলৈ মামাকহঁতে বিয়াৰ নামত দিয়া সোণৰ গহনাখিনি তাৰ হাতত তুলি দিয়ে? আজি কি আছে তাইৰ? শ্যামন্তৰ কাম কাজত মন নাই, সি এলেহুৱা, সি কামচোৰ, সি ধদুৱা। মাক ককায়েকহঁতে তাক এৰি দিছে, যি কৰে কৰক, কিন্তু তাইতো এৰি দিব নোৱাৰে। তাইৰ ভৱিষ্যত সাঙুৰ খাই আছে তাৰ লগত। কি কৰা যায় তাই ভাবি নাপায়। সি নিৰ্বিকাৰ, স্কুটাৰ বিকি গ'ল, মোবাইল বিকি গ'ল, কীবৰ্ড বিকি গ'ল, সোণৰ গহনা বিকি গ'ল, আৰু কি বিকি আছে বিকি যাবলৈ? তাই নিজে, তাইৰ দেহটো? কেনেকৈ আহিবলৈ সাহস কৰিলে অংকুৰ গোহাঁই বোলা ল'ৰাটো? কিয় একো কৰিব নোৱাৰিলে শ্যামন্তই? কি ইমান দুৰ্বলতা তাৰ? কিয় ইমান কাপুৰুষী? ঘৃণাৰ বাদে কি দিব শ্যামন্তক তাই? নিজৰ প্ৰিয় পুৰুষজনক দিয়া আটাইতকৈ ভয়ংকৰ উপহাৰ, ঘৃণা। অংকুৰ গোহাঁই কেনেকৈ সাহস কৰিলে সি শ্যামন্তক বিচাৰি ভাড়াঘৰ পাবলৈ? শ্যামন্তই টকা 10,000 ধাৰলৈ লৈছিল, বহুত মাহ হ'ল। কিমান দিন ক'লোঁ পলাই থাকে, আজি বিচাৰি ঘৰ পালোঁ, বেপেৰুৱাভাৱে ক'লে অংকুৰে। বহকচোন, তেওঁতো ঘৰত নাই। জানো, বৰ ফাল্টু সি, অকৰ্মণ্য, বুজাব নোৱাৰে। য'তে ত'তে ধাৰ কৰিব, মদ খাব, কাম নকৰিব, এনেকৈ জীৱন চলে নেকি? তেওঁ আহিলে ক'ম বাৰু মই। নীলাঞ্জনা হতবাক হৈ যায়। একো কৈ লাভ নাই, মোক আজিয়ে পইচা ঘূৰাই লাগিব। কিমান পইচা বাৰু? 10,000। 10,000 টকাটো ঘৰত নাই? মোক লাগিবই। পইচা এনেই আহে নেকি? আৰু 2 দিনমান ধৈৰ্য ধৰক। এবছৰ ধৈৰ্য ধৰিলোঁ, আৰু এক মুহূৰ্তও ধৈৰ্য নৰোঁ। কিন্তু তাই সহায় পৰিল, আপুনি দিব লাগিব। মোৰ লগত ইমান টকা নাই। টকা নাথাকিলেও শৰীৰটো নাই জানো? আজিৰ এই দিনটোৰ বাবে শৰীৰটোৰ মুখ দিলেই হ'ল। চিন্তা নাই, শ্যামন্ত নাহে। এনে কথা, এনে দৃশ্য তাই চিনেমা নাটকতহে দেখিছে। অংকুৰে তাইক জোৰকৈ সাবটি ধৰিলে, অ'ত ত'ত চুমা খালে। আকস্মিক এই কাৰ্যত তাই হতভম্ব হৈ গ'ল। অংকুৰ গোহাঁই দুৰ্দান্ত হৈ উঠিছে। এবাৰ মাত্ৰ এবাৰ 10,000 টকা মোক নালাগে, তোমাক লাগে। অংকুৰে ফুচফুচাই উঠিল। এইজন অংকুৰ, সংগীতৰ মানুহ, এয়া তাৰ চৰিত্ৰ। ক'ৰ পৰা জানো শক্তি পালে তাই প্ৰচণ্ডভাৱে ঠেলি দিলে তাক, গতিয়াই উলিয়াই দিলে ঘৰৰ পৰা। দৰজাখন বন্ধ কৰি তাই ফোঁপাবলৈ ধৰিলে খঙত, ক্ৰোধত, শোকত। এইজন অংকুৰ গোহাঁই, শ্যামন্তৰ প্ৰিয় বন্ধু। থুই! শ্যামন্ত অহালৈ তাই ৰৈ থাকিল। কাক ক'ব এইবোৰ কথা? জীৱনৰ চক্ৰবেহুত নীলাঞ্জনা। হাও হাওকৈ কান্দিবলৈ মন গ'ল নীলাঞ্জনা। শ্যামন্ত আহিল। তাই লোক ঢাক নকৰাকৈ সকলো ক'লে। সি নীৰৱে শুনিলে। কোনো প্ৰতিক্ৰিয়া নাই, লজ্জাবোধ নাই, অপমান নাই। শুনিলে মাত্ৰ সি। তাই আশা কৰাৰ দৰে গৰজি নুঠিল। খঙত দাখন নিবিচাৰিলে। অংকুৰক বিচাৰি ওলাই নগ'ল। এইবোৰ ঘটিয়েই থাকিল। ধাৰণাৰে শুই থাকিল সি। কাপুৰুষ, শ্যামন্ত কাপুৰুষ। নীলাঞ্জনা পাগলী হৈ যাব নেকি? এইবোৰেই লিখা আছিল নেকি তাইৰ জীৱনত? বিল্ডিঙৰ পৰা সৰি পৰোঁতেই তাই মৰি নগ'ল কিয়? ভৱিষ্যতৰ অনিশ্চয়তাই তাইক খুলি খুলি খাবলৈ ধৰিলে। মৈত্ৰেয়ীক এই কথাবোৰ ক'ব নোৱাৰি। ৰাজেশ দাক তাই মাতি পঠিয়ালে, তাৰ অফিচত ফোন কৰি। সন্ধিয়া ৰাজেশ দা আহিল। কি হৈছে তোৰ? ক্ষীণাই শুকাই গৈছ যে? তাই কান্দি কান্দি সকলো কথা ক'লে। মই বুজাম ৰ তোক।
সি এনেকুৱা কৰিলে হ'ব নেকি? শ্যামন্ত অহালৈকে ৰ'ল ৰাজেশ দা। শ্যামন্ত আহিল। কোঠাটো মদৰ গোন্ধৰে দুৰ্গন্ধময় উঠিল। ৰাজেশ দা কেতিয়া আহিল? মই এইবোৰ কি শুনিছোঁ? কি শুনিছে? তুমি? এইজনীয়ে মিছা কাহিনীবোৰ ক'লে চাগে আপোনাক। এই বিয়াক পাতি মই বৰবাদ হৈ গ'লোঁ ৰাজেশ দা। ভাবিছোঁ গৃহলক্ষ্মী আহিল সাক্ষিনী, বৰবাদ মই। ৰাজেশ দাই এফালৰ পৰা কথাবোৰ সুধি গ'ল তাক। আৰে আপোনাক উত্তৰ দিবলৈ আপুনি মোৰ কোন হয়? এইবিলাক গিৰিয়েক ঘৈণীয়েকৰ মাজৰ মামলা, আপুনি নুসুমাব। দুৰ্বল তৰ্কাতৰ্কি। অপমানিত হৈ গুচি গ'ল ৰাজেশ দা। এইবাৰ বেছি হিংস্ত হৈ উঠিল শ্যামন্ত। বাহিৰৰ পৰা গিৰিয়েকবোৰক মাতি আনি লীলা কৰিছ ৰুমত। কিমান পইচা পাইছ? মোৰ বন্ধুৱে হাত দিলে তোৰ ইজ্জত যায়, সতী হৈ পৰ হা। শ্যামন্তই গুৰিয়াবলৈ ধৰিলে তাইক। সহ্য কৰি গ'ল নীলাঞ্জনাই। সলহীনতাৰ নামেই নীলাঞ্জনা। আৰ্থিক অনটনে জুৰুলা কৰি পেলালে নীলাঞ্জনাক। এতিয়া আৰু আগৰ দৰে শ্যামন্তক কোনেও টকা ধাৰলৈ নিদিয়ে। দিনে দিনে তাৰ মদৰ পৰিমাণ বাঢ়ি গৈছে। মদ খাবলৈ নাপালে সি পাগল হৈ যায়, নিহংস হৈ পৰে। ঘৰত আৰু বিকিবলৈ বস্তু নাই। কি কৰা যায়? ৰাজেশ দাকক পইচা খুজিবলৈ মনে নকয়। শ্যামন্ত নামৰ সুঠাম মানুহজন ক্ষীণাই গৈছে, মুখখন ফুলি গৈছে। দেখিলেই তাইৰ দুখ লাগে, বুকুখন সমসমাই। কিয় হয় তাইৰ লগত এনেকুৱা? কেৱল তাইৰ লগত। বিচনাত শুই শুই শ্যামন্তই টিভি চাই থাকে। আগৰ দৰে ষ্টুডিঅ'লৈ ওলাই নাযায়। এপাক ওলাই সন্ধিয়া মদ বিচাৰি। নীলাঞ্জনাক কাম এটা লাগে, নহ'লে নাখাই মৰিব লাগিব। কিন্তু তাইৰ সামান্য পঢ়া শুনাৰে ক'তনো পাব চাকৰি? শ্যামন্তৰ কাৰণেই আজিকালি ৰাজেশ দা নাহে। তাইয়ে যাব লাগিব ৰাজেশ দাৰ ওচৰলৈ। তাই ওলাই গৈ ৰাজেশ দালৈ ফোন কৰিলে। ওচৰৰ PCO এটাৰ পৰা। তাইৰ বেগটোত আছে মাত্ৰ 10 টকা। 2 টকা যাব ফোনটোত। 8 টকাৰে তাই ৰাজেশ দাৰ ওচৰলৈ যাবও লাগিব, উভতিও লাগিব। ৰাজেশ দাৰ অফিচত ফোনটো লাগিল। সিমূৰৰ পৰা ক'লে ৰাজেশ দা আবেলি 3টা বজাতহে অফিচলৈ আহিব। তাই PCOত ঘড়ীটোলৈ চালে। 11টা বাজিছেহে। আকৌ তাই ভাড়াঘৰলৈ উভতি আহিল। আহি থাকোঁতে ভাবিলে, জীৱনত তাইতো কোনোদিনে একো বেছিকৈ বিচৰা নাই। ডাঙৰ সপোনো দেখা নাই। বহুত আশাও কৰা নাই। তাই বিচাৰিছে মাথো মানসিক শান্তি, এধানি সঁচা ভালপোৱা, অলপ আশ্ৰয় আৰু নিৰাপত্তা। সেইখিনি পাবলৈও তাই যোগ্য নহয়নে? যেনেকৈ মানুহে ডাষ্টবিনলৈ বেয়া বস্তুবোৰ দলিয়াই, তাইলৈ কেৱল দুখবোৰকে দলিয়াইছে নেকি? কথাবোৰ ভাবি ভাবি তাই ৰুম পালেহি। শ্যামন্ত শুয়ে আছে। যি কৰে কৰক সি, তাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে তাই। অস্বস্তিকৰভাৱে তাই বহি থাকিল বিচনাখনতে। আগতে তাই এনেকুৱা সময়বোৰত কিতাপ পঢ়ি ভাল পাইছিল। এতিয়া কিতাপ পঢ়াৰ মনটোও নাইকিয়া হৈছে। এই কোঠাটোৰ বাহিৰত থাকিব পাৰিলে তাই সুখী হ'ব। এনে এজন মানুহক সন্মুখত ৰাখি তাই জীয়াই থাকিব নোৱাৰে। মোক কিয় এনে অৱস্থালৈ ঠেলি দিলা দেৱলীনা? কিয়? ক্ষোভত চিঞৰিবলৈ মন যায় নীলাঞ্জনাৰ। ৰাজেশ দাৰ অফিচৰ ৰিচিপশ্যনত তাই বহি আছে। ৰিচিপশ্যনিষ্টগৰাকীয়ে ফোন কৰি লগালে ভিতৰলৈ। আপোনাক বিচাৰিছিল। কি নাম আপোনাৰ? নীলাঞ্জনা। হয় নীলাঞ্জনা। আপোনাক বিচাৰিছিল। তেওঁ ফোনটো থৈ দিলে। অলপ পিছতে আহি পালে ৰাজেশ দা। তই? কি হ'ল কচোন? তাই বুজাই ক'লে তাইৰ সমস্যাটো। চাকৰি এটা পোৱা ইমান সহজ নহয়। তথাপি মই বিচাৰিম। তই ফোন কৰি থাকিবি। কেণ্টিনত কিবা কিবি খুৱাই পঠিয়াই দিলে নীলাঞ্জনাক। ভগৱানক প্ৰাৰ্থনা কৰিলে তাই। ক'ৰবাত হ'লেও কাম এটা পাই যেন। যদি কাম নাপায় কি কৰিব তাই? তাই যদি ইতিবাচক ভাবিব খোজে, লগে লগে নেতিবাচক ভাৱনাটোও আহি যায়। লগে লগে তাই কলেজৰ দিনবোৰ কথা ভাবে। এভৰিথিং পজিটিভ, নাথিং নিগেটিভ। বি পজিটিভ, নিজকে কয় নীলাঞ্জনাই। আজি তাইক টকাৰ প্ৰয়োজন হৈছিল। ভাবিছিল ৰাজেশ দাক ক'ব, ৰাজেশ দা 500 টকা দিয়ক, নহ'লে লঘোণত পৰিম। নাই, সেই সময়ত তাইৰ আপদীয়া ইগ'টোৱে বাট ভেটি ধৰিলে। এই ক'ব খোজে, এই ক'ব নোৱাৰে। বহুবাৰ ক'ব খুজিছিল। শেষত নোকোৱাকৈ উভতি আহিল। বেগত মাত্ৰ চিটিবাছৰ ভাড়াটো। জীৱনৰ সকলো শৃংখল ভাঙি যাব খুজিছে আজি। ৰাজেশ দাই প্ৰায়ে কৈছিল তাইক আৰু মত্যইক, দেউতাৰাৰ সম্পত্তিৰ ভাগ দুয়ো পাবি, লৈ ল। দুয়ো কিন্তু ভীষণ জেদি তেতিয়া। নিজৰ ভৰিৰ ওপৰত থিয় দি দেখুৱাই দিব, দেউতাকৰ অনুগ্ৰহ নালাগে। আজি কিন্তু নীলাঞ্জনাই অনুভৱ কৰিলে টকাৰ বহুত প্ৰয়োজন। কলেজীয়া দিনবোৰত যেনতেন। সংসাৰ কৰাৰ পিছত টকা নহ'লে নচলে। আকাংক্ষাৰ ঘৰলৈ গৈ সেই বিশেষ ৰাতিটোত যি অসহ্য বিভূতি দেখিছিল, তাইও সপোন দেখিছিল।
ভৱিষ্যতে তাইও তেনে এখন ঘৰৰ গৰাকী হ'ব। বৰ্ণোজ্জ্বল হৈ জিলিকি থাকিব সেই ঘৰ। মৰমীয়াল হাজবেণ্ড থাকিব, দুটা দুষ্ট শিশু থাকিব। ক'ত সপোন দেখিছিল তাই সেই ৰাতি। কত সপোন দেখিছিল, বাকীবোৰ তেতিয়া বিয়েৰ খাই বেহুঁচ। মানুহৰ জীৱনটো অপ্ৰাপ্তিৰ যোগফল, এন্ধাৰত বুৰ গৈ থকা এগছি চাকি। অতবোৰ তমসা মচিবলৈ সেইকণ পোহৰ বৰ নিঃকিন। তাই গেলামালৰ দোকানখনৰ সন্মুখত ৰ'ল। দিবনে বাকীত চাউল দালি? পাৰিবনে ক'ব তাই, দাদা আজি বাকীত দিয়ক, তাতকৈ লঘোণে থকাটোৱেই ভাল হ'ব। তাইক দেখি দোকানীজনে নিজেই মাতিলে, অ' বাইদেউ আহক আহক, বাহিৰত কি কৰিছে? তাই ভালেই পালে, ভিতৰ সোমাই গ'ল। দুমাহ হ'ল বাকীৰ পইচাখিনি দিম বুলি শ্যামন্ত দাই নিদিলে। এনেকৈ পইচা সোমাই থাকিলে বৰ অসুবিধা হয়। সৰু দোকান, লগ পালে সদায় দিম বুলি কয়। কি মানুহে? বস্তু জুখি দোকানীজনে ক'লে। বেমাৰ আজাৰৰ নামতে বহুত খৰচ হ'ল বুজিছে। এইবাৰ পইচা পালে ময়ে দিম। আজি চাউল দাউল আৰু আলু লাগিছিল। তাই আড়ষ্ট কণ্ঠৰে ক'লে। নিয়মমতে দিব নালাগে, নিদিওঁ বুলি ভাবিছিলোঁ। আপুনি আহিলে যেতিয়া দিম বাৰু, পইচা কিন্তু সোনকালে দিব, দোকানীজনে ক'লে। কিমান লাগিব? তাই জোখবোৰ কৈ গ'ল। দোকানীজনে বান্ধি দিলে। পলিথিনৰ ঠোঙা এটাত চাউল দাইল আলু লৈ তাইৰ ৰুমলৈ খোজ ল'লে। কিমানলৈ নামিব লাগিব আৰু? কিমান সৰু হ'ব লাগিব? কিমানৰ কথা শুনিব লাগিব? দোকানীজনৰ আগত কিমান লাজ পাইছে তাই। ফাট মেলা বসুমতী পাতালে লুকাওঁ যেন লাগিছিল। কিন্তু শিকিছে তাই, লাজ কৰিলে নহ'ব, মুখামুখি হ'ব লাগিব। পলালে নহ'ব, মুখামুখি হ'ব লাগিব। এতিয়াহে তাইৰ আচল যুদ্ধ আৰম্ভ হৈছে তাই। জিকিবনে যুদ্ধত তাই?